So next এটা আমি example now. It is a lot complicated example. Okay, it কৈছে from a uniform circular disk of radius r. So এখন আমাৰ uniform disk এখন আছে. তাৰ radius হৈছে capital R. কৈছে a circular disk of radius r by 6 and having center at a distance r by 2 from the center of the disk is removed. তাৰ মানে ইয়াৰ পৰা এটা টুকুৰা কাটি পেলাই আঁতৰাই দিলে যেটো টুকুৰা কাটি আঁতৰাই দিলে এইটো একো সাৰ্কুলাৰ হয় তো এই যেটো সাৰ্কুলাৰ তাৰ চেন্টাৰটো আছে ইয়াৰ পৰা r by 2 ডিসটেন্সত আছে আৰু তাৰ ৰেডিয়াসটো দিয়া আছে r by 6 তো তাৰ ৰেডিয়াসটো obviously সৰু হ'ব তো এনেকুৱা ধৰণৰ টুকুৰা এটা ইয়াৰ পৰা কাটি পেলাই উলিয়াই দিলে ঠিক আছে তো এইটোৰ ৰেডিয়াসটো দিয়া আছে r by 6 স্মল কাটটো তাৰ মানে আমি এটা কি পালো এই ডিস্কখন আছে ডিস্কখনৰ মাজত এটা ফুটা আছে এতিয়া এই ফুটা থকা ডিস্কখনৰ তাৰ মানে এই টুকুৰাটো কাটি উলাই দিয়াৰ পাছত ইয়াৰ সেন্টাৰ অফ মাস কলে গল কোট হ'ব হেতু আমাক উলিয়াব দিছে ঠিক আছে ই কৈছে ডিটাৰমিন দ্য সেন্টাৰ অফ মাস of remaining portion of the disk মানে এই টুকুৰাটো কাটি উলাই দিয়াৰ পাছত এতিয়া সেন্টাৰ অফ মাস কোট আছে হেতু উলাব লাগে তো আমি ধৰি ললো যে ইয়াত যেটো কোঅৰ্ডিনেট আছে কোঅৰ্ডিনেট সিস্টেম xy কোঅৰ্ডিনেট সিস্টেমটো এটো অৰিজিন o বুলি ধৰি ললো ইয়াত আমি ওকে সো এই প্ৰবলেমটো কৰিবৰ কাৰণে আমি এটা ট্ৰিক ইউজ কৰিব লাগিব ট্ৰিকটো হৈছে কি আমি যিখিনি মাস কাটি পেলাই উলিয়াই দিলে সেইখিনি আমি নেগেটিভ মাস বুলি কনসিডাৰ কৰিব লাগিব ঠিক আছে তেতিয়া আমাৰ কামটো কৰিবৰ কাৰণে সহজ হয় তাৰমানে আমি কি কৰিম এই ডিস্কখন এখন কমপ্লিট ডিস্ক বুলি লম যত একো পোৰশন কাটা নাই আৰু যেটো কাট পাৰ্ট কাটিলে সেই পাৰ্টটো আমি সৰু টুকুৰাটো কাটিলে বুলি লম আৰু ইয়াৰ মাসটো নেগেটিভ মাস বুলি লম এটো এটা ইমাজিনাৰি কনসেপ্ট এটা নেগেটিভ মাস বুলি লম এটোৰ লগত এটো যেতিয়া আমি প্লাস কৰি দিম তো এটো যেটো পোৰশনত পৰিব সেই পোৰশনত ইয়াৰ নেগেটিভ মাসে ইয়াৰ পজিটিভ মাসটো কাট নিউট্ৰেলাইজ কৰিব তাৰ মানে ইয়াত মাস নাথাকিব তো ইয়াত আমাৰ ইমান ডাঙৰ খালি ঠাইটো ফুটাটো উলাই যাব তো এটো আমি তেনেকে সলভ কৰিব লাগিব ঠিক আছে সো এই ডাঙৰ যিখন ডিস্ক আছে ডাঙৰ ডিস্কখনৰ মাস এটা দিয়া আছে ও নাই দিয়া ওকে ডাঙৰ ডিস্কখনৰ যেহেতু মাসটো দিয়া নাই তো আমি অ্যাজিউম কৰি ললো ইয়াৰ মাসটো হৈছে ক্যাপিটাল M আৰু এই সৰু যেটো টুকুৰা আছে তাৰ মাসটো আমি ধৰ কলো m ড্যাশ ঠিক আছে এতিয়া আমি যেহেতু এই মাসটো উলিয়াব লাগিব এইটোৰ এটা ভ্যালু এইটোৰ এটা ভ্যালু সেইকাৰণে আমি এটা ভ্যালু ধৰি লম এই ডিস্কখনৰ mass per unit area বুলি এটা আমি টার্ম লৈ লম স্মল m এটো হৈছে mass per unit area এটো এটা টার্ম এটা লৈ লম ললে এই ক্যাপিটাল M টো কিমান হৈ যাব ইয়াৰ যেটো এৰিয়া পাই r স্কয়াৰ m স্মল m এটো ক্যাপিটাল M হৈ যাব কাৰণ এটো তাৰ এৰিয়া আৰু এটো mass per unit area আর এটো m ড্যাশ যেটো আছে এটো কি হৈ যাব pi r by 6 হোল স্কয়ার ইনটু স্মল m ঠিক আছে সো এতিয়া আমি কি কৰিম এই দুটা মাস আছে বুলি ধৰি ললো আমাৰ সিস্টেমটোত সো এই অৰিজিনাল কোঅৰ্ডিনেট সিস্টেমৰ অৰিজিনত এটা মাস আছে সো যেহেতু এটো জিওমেট্ৰিক সেন্টাৰতে আমাৰ এই সেন্টাৰটো আছে এই গুটেই ডিস্কখনৰ মাসটো কত কনসেন্ট্ৰেট হৈ আছে বুলি ধৰিব পাৰো ওত গতিকে যেটো x কোঅৰ্ডিনেট হ'ব এইটোৰ কাৰণে যেটো x কোঅৰ্ডিনেট হ'ব ওকে এইটোৰ m1 x1 যে ইউজ কৰিম ইয়াৰ কাৰণে m1 টো হ'ব m তাৰ x1 ৰ ভ্যালু আহিব 0 কাৰণ তাৰ x কোঅৰ্ডিনেটটো কত আছে অৰিজিনত আছে প্লাস second mass হৈছে m dash কিন্তু এটো আমি কি বুলি ধৰিলাম
নিগেটিভ ঠিক আছে ইনটু তাৰ কোঅৰ্ডিনেটটো কিমান ইয়াৰ পৰা ই কিমান দূৰত আছে r/2 তো এইটো r/2 মানে যোনটো খালি জায়গা তাকো মানে আমি বেলেগ এটা সেপাৰেট মাস বুলি ধৰি পেলাই কৰি আছো খালি জায়গা যেটো আছে খালি জায়গাটোক আমি এটা সেপাৰেট মাস বুলি ধৰি লৈছো তো যেহেতু খালি জায়গাটো ইয়াত খালি জায়গা হ'ব লাগে কিন্তু এইখন আমি সলিড বুলি ধৰি লৈছো গতিকে এইটো মাস ইয়াৰ লগত যেতিয়া আমি লগ লগাই দিম এই ঠাইখিনি খালি হৈ যাব লাগিব সেইকাৰণে এই খালি জায়গাটোৰ যেটো পোৰশন এই ডিস্কখনৰ হেতুৰ যেটো মাস হ'ব সেই মাসটো পিছত নাইকিয়া হৈ যাব লাগিব গতিকে এই সেকেন্ড অবজেক্টটো আমি ইমাজিন কৰি লৈছো ইয়াৰ মাসটো নিগেটিভ বুলি তেতিয়াহলে কি হ'ব এইটো নি পেলাই যদি ইয়াত ৰাখি দিম এই নিগেটিভটোৱে ইয়াৰ পজিটিভটো কেনসেল আউট কৰি পেলাই ইয়াত মাস কিমান হৈ যাব 0 হৈ যাব মাস 0 মানে এখিনি খালি জায়গা হৈ যাব সো সেই ট্ৰিকটো আমি ইয়াত ব্যৱহাৰ কৰো সেই কাৰণে সেকেন্ড যেটো মাস আছে সেকেন্ড মাসৰ আগত আমি মাইনাস দি দিছো তাৰমানে দ্যাট ইজ দা নিগেটিভ মাস হিচাপে তাক আমি ট্ৰিট কৰিছো আৰু এই যেটো মাস আছে এই মাসটো আকৌ সাৰ্কুলাৰ হয় গতিকে তাৰ গোটেই মাসটো কোট কনসেন্ট্ৰেট হৈ আছে বুলি ধৰিব পাৰো তাৰ সেন্টাৰত এই সেন্টাৰটো আমাৰ কোঅৰ্ডিনেট এক্সিছৰ অৰিজিনৰ পৰা কিমান দূৰত আছে r/2 সেই কাৰণে আমি মাল্টিপ্লাই কৰিছো r/2 তাৰমানে ইয়াত x2 হৈছে r/2 divided by total mass হৈছে capital M ইয়াৰ mass plus এটোৰ mass ইয়াৰ mass হৈছে minus m dash ঠিক আছে এতিয়া আমি ইয়াত ভ্যালুজ বিলাক পুট কৰিম m ৰ কাৰণে পুট কৰিবই না লাগে কাৰণ এটোটো 0 হৈ গল ইয়াৰ কাৰণে আমি পুট কৰিম ইয়াৰ কাৰণে পুট কৰিলে m dash to হৈ যাব pi r square by 36 into small m multiplied by r/2 তো ইয়াত r2 লিখি পেলাই তলত মই 2 লিখিব পাৰো divided by m আর a2 তো ইয়াত যদি হয় m a2 দুইটাতে pi r square যদি মই কমন লও তো pi r square এটো m ৰ কাৰণে থাকিব small m নহয় জানো তো মাইনাস আহিব r square m2 কমন লৈ লব পাৰা small m2 কমন লৈ লব পাৰো ৰাইট তো আমি ইয়াতে আমি কি কৰিব পাৰো এই গোটেইটো কমন লৈ লব পাৰো তো pi r square m কমন লৈ ললো তো এটোৰ কাৰণে থাকিলে 1 ইয়াৰ কাৰণে আহি যাব minus 1/36 আৰু এটো আগত এটো আছে তো এতিয়া ইয়াত কত খাই যাব ৰাইট তো আমাৰ পাইও নাই কি হৈ গল তো ওপৰত থাকি গল r তলত থাকি গল 35/36 into 2 তো এটো হ'ব 18r minus sign to থাকিব না থাকে minus sign নাই জানো নাই এটো minus sign আছে না minus sign to থাকিব minus r divided by 35 তো তামানে x coordinate to hobo center of mass or minus 18/35 r তো আমাৰ origin to ইয়াত আছিলে তো হি ইফালে আহি যাব ভুল হৈ গল তো এটোত আমাৰ নেগেটিভত আহিলে নেগেটিভত আহোতে আমি গম পাম যে ইয়াৰ পৰা ইফালে আহিব নেগেটিভ আছে কিন্তু এতিয়া যদি মই ইয়াতে চালে মই দেখিম যে ইফালে তো আহিব না লাগে কমন সেন্সে আমাক কৈ আছে কাৰণ ইয়াত যদি আমি এটা পাৰ্ট কাটি দিও ইয়াতে মাছ নাই তো হিটো ইফালে যাব লাগিছিল তেতিয়ালে কত ভুল হ'ল তো পৰীক্ষাত কেতিয়াবা কৰি থাকোতে তোমাৰ এনেকাকা ওলাই যাব ওলাই গলে এনেকা বিলাক তুমি কমন সেন্সৰ লগত মিলাই চাবা আনসাৰটো কমন সেন্সত মিলিছে নে নাই তো এই পাৰ্টিকুলাৰ সিচুৱেচন তো তোমাৰ নাই মিলা তেতিয়া তোমাৰ ব্ৰেইনত এটা বেল বাজিব ক্লিং ক্লিং কিবা এটা ভুল হৈছে তো কি ভুল হৈছে আমি চাওঁচোন আমি ইয়াত ললো এইটো মাসৰ কোঅৰ্ডিনেটটো তো ঠিকই লৈছিল 0 হ'ব সেকেন্ড মাসৰ কোঅৰ্ডিনেটটো এফালে আছিল তো যেহেতু আমাৰ এটো অৰিজিনটো এফালে আছে এফালে পজিটিভ এফালে নেগেটিভ সো এই r/2 আসলতে মই লিখিব লাগিছিল
ডিষ্টেঞ্চটো r/2 কিন্তু কোঅৰ্ডিনেটত লিখিব লাগিছিল -r/2 তো ইয়াত এতিয়া মই -r/2 লিখি দিওঁ তো a মাইনাছে কেনসেল আউট হৈ পেলাই এটো প্লাস হৈ যাব তো এটো প্লাস হৈ যাব তো এটো প্লাস হৈ যাব তো আমাৰ আনসাৰটো হৈ যাব 18/35 ইনটু r তাৰ মানে আমাৰ অৰিজিনৰ পৰা ইমানখিনি ডিসটেন্স দূৰত আমাৰ সেন্টাৰ অফ মাসটো হ'ব ওকে সো এইটো প্ৰবলেম এনেকুৱা ধৰণকে সলভ কৰে তুমি নেগেটিভ মাস কনসেপ্টটো ইউজ কৰিব লাগিব ওকে আৰু তাৰোপৰি কৰি থাকোতে মোৰ ভুল হোৱাৰ পৰা এটা সহজ তোমালোকৰ কাৰণে ভাল হ'ল কি ভাল হ'ল যে তুমি কৰি উঠাৰ পাছত যেটো আনসাৰ পাবা যেনেকৈ মই খালি -18 মাইনাস পাইছিলো তেতিয়া মই ইয়াত চাই দেখিলো মাইনাসটো হ'ব নালাগিছিল এফালেটো আহিব নালাগে এফালে যাব লাগে মানে কৰবাত মই ভুল কৰিলো গতিকে মই আকৌ এবাৰ চাওঁতে দেখিলো যে মই এইটোৰ কৰোতে ভুল কৰিছিলো কাৰণ এইটোৰ কোঅৰ্ডিনেট হ'ব লাগিছিল -r/2 তো তেনেকৈ তোমাৰ কাৰেক্ট হৈ যায় এখানে সদায় পৰীক্ষাত কি কৰিবা কমন সেন্সটো ইউজ কৰিবা বি এলাৰ্ট অন দ্যাট তাৰমানে ওকে ক্লিয়াৰ বঢ়িয়া